প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ বিস্ফোৰক ভাষ্য আমি উল্লেখ কৰিব বিচাৰিছো ঢকুৱাখানাৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ নিৰুদ্দিষ্ট হৈ থকা সুনীল গগৈৰ পত্নী পুত্ৰৰ কথা আমাক আৰু শাস্তি নিদিব আমাৰ ঘৰৰ সকলোকে মাৰি নেপেলাব কাতৰভাৱে প্ৰশাসনলৈ অনুৰোধ চৰকাৰলৈ অনুৰোধ সুনীল গগৈৰ পত্নীৰ মোৰ স্বামী জীৱিত যদি উলিয়াই দিয়ক দোষী যদি শাস্তি দিয়ক এই ধৰণে উল্লেখ কৰিছে সুনীল গগৈৰ পত্নী একেটা ফৰেনসিক ৰিপৰ্ট চাবলৈ হায়দৰাবাদলৈ সুনীল গগৈৰ পত্নী নাযায় যেহেতু চৰকাৰে যোৱাৰ কথা কৈছে এয়াও কৈছে জাহাংগীৰ আৰু জাহিদুলৰ সৈতে তেওঁলোকৰ কেনে সম্পৰ্ক আছিল সেই কথা উল্লেখ কৰিছে আৰক্ষী চিআইডিৰ কোনো কথাতে সুনীল গগৈৰ পৰিয়াল আশ্বস্ত নহয় প্ৰতিদিন টাইমৰ উত্তৰ অসমৰ ব্যুৰো ববুল হাজৰিকাৰ সন্মুখত আৰু এইদৰেই পত্নী পুত্ৰই নিজৰ মন্তব্য সদৰি কৰিলে আৰু আচৰিত কথা যে এই গোটেই কেলেংকাৰীটোৰ প্ৰসংগ বা গোটেই ঘটনাক্ৰমত জল জীৱন মিছনৰ যিটো কেলেংকাৰী সংঘটিত হৈ আছিল তাৰ যথেষ্ট কথা বতৰা সংযোজিত হৈ আছে কিন্তু এই পৰ্যন্ত সেই দিশটো একেবাৰেই চোৱা নাই তদন্তকাৰী দল সেয়াও উল্লেখ কৰিছে সুনীল গগৈৰ বিৰুদ্ধে প্ৰথমতেই সুনীল গগৈৰ পত্নীয়ে কি ধৰণে সকলো কথা সবিস্তাৰে আমাৰ সতীৰ্থ সাংবাদিক ববুল হাজৰিকাৰ সন্মুখত সদৰি কৰিছিল এবাৰ চাওঁ মোৰ যদিও আৰক্ষীয়ে কৈ আছিলে জীয়াই আছে মই ইমান এটা বিশ্বাস হোৱা নাছিলে মানে মই ইমান ধৰি লোৱা নাছিলোঁ তেওঁলোকে কিবা এটা সন্দেহত কৰি আছে বুলি কিন্তু আগৰ CM ছাৰে যিটো 90% হয় বুলি কয় সেইটো হৈ গ'ল সেইটোক লৈ তাৰমানে এতিয়া তেওঁ আকৌ মোক সেইদিনা কৈছে যে আপোনাৰ মানুহজন জীয়াই আছে সেইটোক লৈ মোৰ মনটো সেইদিনাৰ পৰা বেছি উগুল থুগুল হৈ গৈছে মানে মই কেনিও একো চিন্তা কৰিব নোৱাৰা হৈ গৈছোঁ মানে যদি তেওঁটোৱে সঁচা হয় তেতিয়াহ'লে ক'ত আছে তেওঁ সেইটো যদি তেওঁলোকে জানে উলিয়াই দিব লাগে আমাক ইমান শাস্তি দিব নালাগে এজন মানুহ তেওঁলোকে যদিও মাৰি পেলাইছে আমাৰ ঘৰখনক কিয় মাৰিবলৈ বিচাৰিছে আপুনি জীৱিত আছে এতিয়া মই আপোনাৰ শেষৰ কথাটো সুধি আছো আপুনি সুনীল গগৈ জীৱিত বুলি ভাবে নে মৃত বুলি ভাবে মইতো জীৱিত ৰাখিছে বুলি ভবা নাই কিন্তু তেওঁলোকে যে ইমান বাৰম্বাৰ জীৱিত বুলি কৈ আছে সেইটো কাৰণে মই তেওঁলোকক অনুৰোধ কৰিছো যে জীৱিত যদি উলিয়াই আনক আমাক দেখুৱাক আমাৰ আগত আৰু যদি দুখী কৰিছে দুখীয়ে যি শাস্তি পায় তাকে দিয়ক আপোনাকতো হায়দৰাবাদলৈ লৈ যোৱা কথা ক'লে মুখ্যমন্ত্ৰী নাই সেইটো কেতিয়াও হ'ব নাই তেওঁলোকে ক'ব পাৰে কিন্তু মই হায়দৰাবাদত গৈ কি চামগৈ তেওঁলোকে মোক সেই একেটা ৰিপৰ্টে দেখাব মই সেই ৰিপৰ্টটো কি ফূৰ্তিত গৈ তাত চামগৈ মই সেই ৰিপৰ্টটো দেখোন তেওঁলোকে মোক ইয়াতো দেখুৱাব পাৰে একেটা ৰিপৰ্টে নহয় কিন্তু মই সেইটো ৰিপৰ্ট চাবলৈ কিয় যাম হায়দৰাবাদলৈ মোক হায়দৰাবাদলৈ যাব নালাগে মোক মাত্ৰ মানুহজন য'তে যেনেকৈ আছে উলিয়াই দিব লাগে যদি ক'ৰবাত মাৰিও পেলাই থৈছে তাকো উলিয়াই দিয়ক এই 1.5 বছৰত জাহাংগীৰ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ দৰে হৈছিল 1.5 বছৰত জাহাংগীৰ আপোনালোকৰ সকলোবিলাক মৰম চেনাহৰ মাজত জাহাংগীৰ আপোনালোকৰ মাজত আছিল এনেকুৱা জাহাংগীৰক আপোনাৰ পতিয়ে হত্যা কৰিব পাৰে বুলি আপোনাৰ মনত ধাৰণা হয়নে আকৌ সুধিলো প্ৰশ্নটো কেতিয়াও নেভাবো সেইটো কেতিয়াও নেভাবো আৰু সিহঁতিও নেভাবে আৰু সম্পৰ্কটো কেনেকুৱা আছিল আপোনাৰ আমাৰ সম্পৰ্কটো কোৱা নাই জানো বহুত ভাল আছিলে তেওঁ মানে মই কিবা এটা কথাত মুছলিম বুলি কিবা এটা ক'লো তেওঁ মোক নক'বা আজিৰ দিনত সেইবোৰ নাই চব আমি সমান ভাই ককাই তেনেকৈ একেই মজিয়াত বহি একেলগতে বহি পিনি ভাত খাওঁ আমি সিহঁতক বেলেগ বুলি নেভাবো আৰু তেওঁলোকৰ সিহঁতৰ বিচনাতে গৈ তেওঁ শুই মেলি মোবাইল চাই থাকেগৈ সিহঁতৰ লগতে তেওঁলোকক বেলেগ বুলি একো ভবা নাছিলে তেওঁ এতিয়া আমি শেষ পৰ্যায়ত এটা কথাই উল্লেখ কৰিব খুজিছোঁ এয়া সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আজি 40টা দিন এই ঘটনাটো হোৱাৰ পাছত তেওঁ ধৈৰ্য সহকাৰে আৰক্ষীক সহযোগী কৰি আহিছে আৰক্ষীয়ে যেনেধৰণে তেওঁৰ পৰা সহযোগিতা বিচাৰিছে পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈ ভতিজা জয়ন্ত গগৈ তেওঁলোকে খুব সুন্দৰকৈ আৰক্ষীক সহযোগিতা আগবঢ়াই আহিছে মই শেষত তেখেতৰ পৰা আৰু এটা কথা জানিব পাৰিম মই পুনৰবাৰ আপোনাক সুধিলোঁ সুনীল গগৈ আজিৰ তাৰিখত জীৱিত বুলি আপোনাৰ মনত ধাৰণা নহয় হয় মোৰ মনতো ধাৰণা নহয় কিন্তু তেওঁলোকে জীৱিত আছে বুলি কোৱাৰ কাৰণে এতিয়া মোৰ মানে মনটোৱে একোফালে স্থিৰ কৰিব নোৱাৰা হৈ পৰিছোঁ মই কালি সংযুক্ত পৰাশয়ে যিখিনি কথা আপোনাক ক'লে সেই কথাখিনিতো আপুনি আশ্বস্ত হ'ব পৰা নাই হয় নাই পৰা মই কাৰণ কিয় তেওঁলোকে মোক প্ৰমাণ নিদিয়ালৈকে মই কেতিয়াও মানি নলওঁ মই আজি 40টা দিনে যেতিয়া মানুহজনৰ মই কোনো সন্ধান পোৱা নাই মই তেওঁলোকৰ মুখৰ কথাত মই একো মানি নলওঁ মই থকা হ'লে জীৱিত থকা হ'লে বা জীৱিত যদি আছেই আপোনাকতো যিকোনো প্ৰকাৰে এটা সম্ভেদ আহিলেহেঁতেন আপোনাক হয় নিশ্চয় মোক কিবা এটা তেওঁ যদি নিজে লুকাই থাকিলে হয়তো ক'ব আৰক্ষীয়ে সুধিছে নেকি যে আপোনাৰ লগত কিবা যোগাযোগ হৈছে নেকি বুলি সুনীল গগৈ
ফোন চোন ক'ৰবাৰ পৰা বেলেগৰ পৰা কিবা সন্দেহযুক্ত নাম্বাৰৰ পৰা ফোন আহে নেকি বুলি সুধিছে। বোলো আমালৈ এতিয়ালৈকে একো নাম্বাৰৰ পৰা ফোন অহা নাই। সেইটো কাৰণে মই ফোনটো কিজানি ক'ৰবাৰ পৰা ফোন এটা আহে বুলিও মোবাইলটোহে তোৰ ৰাখিয়ে থৈছে, বেলেগ পুৰণা মোবাইল এটাত খুৱাই থৈছোঁ। সেইটো মই বেটাৰী চাৰ্জ কেতিয়াও শেষ হ'বলৈ নিদিওঁ, ছুইচ অফ হ'বলৈ মানে কেতিয়াও নিদিওঁ মই।